এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 2023 চনত অমৃত বৃক্ষ আন্দোলন আঁচনিত ৰেজিষ্ট্ৰেশ্যন কৰি গছ পুলি ৰোপণ কৰিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 2023 চনত অমৃত বৃক্ষ আন্দোলন আঁচনিত আবেদন কৰিছিল কিন্তু 2024 চনত নিজৰ এপ্লিকেশনখন ৰিনিউ কৰিব পৰা নাই বা এপ্লিকেশনৰ সময়ত কিবা যদি ভুল হৈছে তেন্তে সেই ক্ষেত্ৰত কি কৰিব এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিতংভাৱে জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত লিখিব aba.assam.gov.in এইখিনি লিখি প্লাই নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে অকমান তলত লিখা চাব পাৰিব অমৃত বৃক্ষ আন্দোলন তো অমৃত বৃক্ষ আন্দোলন যে লিখা আছে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে অমৃত বৃক্ষ আন্দোলনৰ অফিচিয়েল ৱেবসাইটটো আপোনাৰ মোবাইলত ওপেন হ'ব তো ওপেন হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত ওপৰৰ ৰাইট সাইডৰ 3 লাইন অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত লেফট সাইডত কেইটামান অপচন আহিব অহাৰ পিছত ইয়াতে এটা অপচনত লিখা চাব পাৰিব লগইন তো লগইন অপচনত ক্লিক কৰি দিব তো লগইন অপচনত ক্লিক কৰাৰ পিছত আপোনালোকক দেখুৱাই আছো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন নতুন ইন্টাৰফেস আহি যাব তো অহাৰ পিছত ইয়াতে প্ৰথমে আপোনালোকে 2023 চনত ৰেজিষ্ট্ৰেচনৰ সময়ত যিখন মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটো বহাই দিব বহাই দিয়াৰ পিছত ক্লিক হিয়াৰ টু গেট অন টাইম পাসওয়াৰ্ড যে লিখা আছে এই অপচনটোত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিলে আপোনালোকৰ মোবাইল নম্বৰত এখন ওটিপি আহি যাব ওটিপিটো অহাৰ পিছত ওটিপিৰ ঘৰত বহাই দিব লগতে যি সকল মানুহৰ 2023 চনত ৰেজিষ্ট্ৰেচনৰ সময়ত যিখন মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটো এতিয়া নাই সেই সকল মানুহে প্ৰথমে ৰেজিষ্ট্ৰেচন মোবাইল নম্বৰ যে লিখা আছে 2023 চনত ৰেজিষ্ট্ৰেচনৰ সময়ত যিখন মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটো বহাই দিব বহাই দিয়াৰ পিছত ওটিপি যে লিখা আছে ওটিপিৰ ঘৰত 2023 চনত ৰেজিষ্ট্ৰেচনৰ সময়ত যিখন ৰেজিষ্ট্ৰেচন নম্বৰ পাইছিল সেই ৰেজিষ্ট্ৰেচন নম্বৰটো বহাই দিব বহাই দিয়াৰ পিছত তলত লিখা চাব পাৰিব লগইন তো লগইন অপচনত ক্লিক কৰি দিব তো লগইন অপচনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক দেখুৱাইছো আপোনালোকৰ আইডিটো এনেকুৱাকৈ লগইন হৈ যাব তো লগইন হোৱাৰ পিছত ইয়াতে যদি কোনো তথ্য ভুল আছে তেন্তে আপোনালোকে স্ক্ৰল ডাউন কৰি অকমান তলত আহিব স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে এটা অপচনত লিখা চাব পাৰিব আপডেট ৰেজিষ্ট্ৰেচন ডাটা তো আপডেট ৰেজিষ্ট্ৰেচন ডাটা যে লিখা আছে এই অপচনটোত ক্লিক কৰি দিব তো ইয়াতে যেতিয়া ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আপডেট ৰেজিষ্ট্ৰেচন ডাটা বুলি এটা ফৰ্ম আহি যাব তো অহাৰ পিছত ইয়াতে যিখিনি তথ্য আপোনাৰ ভুল আছে সেই তথ্যখিনি সঠিক কৰিব লাগিব তো আপোনালোকে গোটেইকেইটা অপচন ভালদৰে চাই ল'ব চোৱাৰ পিছত যি তথ্যখিনি ভুল আছে সেই তথ্যখিনি আকৌ শুধৰাই লিখি পেলাই তলত লিখা চাব পাৰিব সাবমিট তো সাবমিট যে লিখা আছে সাবমিট অপচনত ক্লিক কৰি দিলেই কিন্তু আপোনাৰ ভুল তথ্যখিনি সঠিক হৈ যাব তো এনেকুৱাকৈ আপোনালোকে সকলোখিনি তথ্য ঠিক কৰি ল'ব পাৰিব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ধন্যবাদ।